প্ৰশ্নটো এনেকুৱা আছিল, পাইক প্ৰথা মহামৰীয়া বিদ্ৰোহৰ বাবে কিমান দূৰ জগৰীয়া আছিল? তোমাৰ নিজস্ব মতামত দাঙি ধৰা। আমি এনচাৰটো এনেকৈ লিখিম, আহোম ৰাজ্যৰ সকলো পুৰুষ নাগৰিকে আছিল একোজন পাইক। আৰম্ভণিতে 4জন পাইক লগ লাগি এটা গোট গঠন কৰা হৈছিল। 4জনীয়া গোটটোৰ পৰা পালপাতি ৰজাক কাম কৰি দিব লাগিছিল। ৰাজেশ্বৰ সিংহৰ দিনত এটা পাইক গোটৰ সদস্যৰ সংখ্যা 3জনলৈ হ্ৰাস কৰা হৈছিল, যাৰ ফলত বছৰেকত এজন পাইকৰ খাটনি 4 মাহলৈ বৃদ্ধি হৈছিল। গতিকে প্ৰতিজন পাইকৰ ওপৰত এমাহৰ অতিৰিক্ত বোজা বৃদ্ধি পাইছিল। যিহেতু অধিক সংখ্যক মহামৰীয়াই খাটি খোৱা সাধাৰণ মানুহ, তেওঁলোকে শাৰীৰিক শ্ৰমৰ এই অতিৰিক্ত বোজা গ্ৰহণ কৰিবলৈ অনিচ্ছুক হৈছিল। পাইক শোষণৰ অন্য এক প্ৰক্ৰিয়া আছিল পাইকৰ শ্ৰেণী বিভাজন। পাইকসকলক 2টা ভাগত ভাগ কৰিব পাৰি। প্ৰথম ভাগটো কাৰী পাইক, যাৰ সংখ্যাই অধিক। দ্বিতীয় ভাগটো চমুৱা পাইক, সংখ্যাত নিচেই তাকৰীয়া হ'লেও তেওঁলোক আছিল কাৰী পাইকতকৈ মানত উচ্চ। শাৰীৰিক শ্ৰমৰ ক্ষেত্ৰত তেওঁলোকে মুদ্ৰাৰ বিনিময়ত অব্যাহতি পাইছিল। কিন্তু বিভিন্ন কাৰণত লাহে লাহে চমুৱা পাইকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাত কাৰী পাইকৰ সংখ্যা ক্ৰমাৎ কমি গৈছিল আৰু সেইবাবে তেওঁলোকৰ ওপৰত শোষণৰ বোজা বৃদ্ধি পাইছিল। ফলস্বৰূপে সামাজিক অসমতা বৃদ্ধি পাইছিল আৰু সংঘাতময় পৰিৱেশৰ সৃষ্টি হৈছিল।